ৰাজনীতিত বিশ্বাসঘাতকতাক লৈ ক্ষোভিত ৰাইজ বিজেপি এআইডিএফৰ গোপন সম্পৰ্কৰ অভিযোগ ৰাজ্যসভাৰ নিৰ্বাচনত কিয় পৰাজিত হল বিৰোধীৰ প্ৰাৰ্থী ৰিপুণ বৰা ইয়াকে লৈ বিশ্বাসঘাতকতাৰ অভিযোগ দিছে কংগ্ৰেছ এআইডিএফে উভয় কিন্তু অসমৰ জনসাধাৰণে কি ভাবে আমাৰ সাংবাদিকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মতামত লৈছিল ৰাইজে কৰে এয়া গণতন্ত্ৰৰ হত্যা ভিতৰি সম্পৰ্ক আছে বিজেপিৰ লগত বিৰোধীৰ গতিকে এই যে ভিতৰে ভিতৰে যিটো সম্পৰ্ক আজি ওলাই পৰিছে আজি কংগ্ৰেছৰ এটা অংশ শশীকান্তে হওক সিদ্দিকে হওক আৰু ইউডিএফৰ এটা অংশই আজি ভোট নিদিলে কোনো পৰ্যায়ে আজি বিজেপি জিতিব নোৱাৰে গতিকে আমি এই তীব্ৰ গৰিহণা জনাইছোঁ ভাৰতৰ গণতন্ত্ৰক তেখেতসকলে হত্যা কৰিছে এই হত্যা কৰা ৰাজনীতি বন্ধ কৰক তেখেতে ভাৰতৰ গণতন্ত্ৰক হত্যা কৰা নাই তেখেতসকলে অসমৰ ৰাইজৰ যিসকল ৰাইজে তেখেতসকলক ভোট দি আচলতে নিৰ্বাচন কৰি পঠাই বিধানসভালৈ তেখেতসকলক আচলতে সেই অসমৰ ৰাইজক তেখেতসকলে হত্যা কৰিছে অসমৰ ৰাইজৰ যি বিশ্বাস যি নীতি আদৰ্শক হত্যা কৰিছে বিজেপিক লাগে চাচা মামাৰ ভোট নালাগে বুলি কৈও পিছ দুৱাৰেদি বিজেপিয়ে এআইডিএফৰ সমৰ্থন লোৱা বুলিও ৰাইজে অভিযোগ কৰে আনকি একাংশ ৰাইজে বিজেপি আৰু এআইডিএফ দুইটাৰ পৰিপূৰক বুলিও কয় যে বিজেপিয়ে এতিয়া চাচা মামাৰ কথা কৈ পেলাই আৰু লম্ফজম্ফ কৰি লাভ নাই যে চাচা মামাৰ ভোট নহ'লে তেওঁলোকে যে ৰাজ্যসভাৰ এজন সাংসদ পঠিয়াব নোৱাৰে সেই কথা প্ৰতিপন্ন হ'ল তেওঁলোকে আৰু দুনাই মুছলমানক গালিৰ পৰা চাচা মামাৰ এআইডিএফক গালিৰ পৰা চাচা মামাৰ ভোট নালাগে তেনেধৰণৰ কথা আৰু যাতে অনাগত দিনত নকয় সেইকাৰণে মই বিজেপিক অনুৰোধ কৰিছোঁ আৰু বিশেষকৈ অসমত যেতিয়ালৈকে এআইডিএফ থাকিব তেতিয়ালৈকে বিজেপি থাকিব আৰু যেতিয়ালৈকে বিজেপি থাকিব তেতিয়ালৈকে এআইডিএফ থাকিব এআইইউডিএফক বুলিলে বিজানু ৰিপুণ বৰা আজমলৰ দলৰ বাবে পৰাজিত হল বুলিও একাংশ ৰাইজে অভিযোগ কৰিছে এআইইউডিএফে সমগ্ৰ মিয়া সম্প্ৰদায়ক বদনাম কৰা বুলিও মুছলমান সমাজে কৈছে চাওক আজি আমাৰ ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰা ডাঙৰীয়া আমাৰ প্ৰাৰ্থী কংগ্ৰেছৰ লগতে আমাৰ যি বিৰোধীৰ প্ৰাৰ্থী আছিল তেখেত হাৰাৰ একমাত্ৰ কাৰণটো হৈছে এই ইউডিএফ নামৰ যিটো অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত থকা বীজাণু এই বীজাণুটোৰ বিশ্বাসঘাতকতাৰ কাৰণে হাৰিছে আজি ইউডিএফে যেতিয়া আমাৰ কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াক কৈছিল যে আপোনালোকে ৰিপুণ বৰা ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়ক আমি আমাৰ ইচ্ছাৰে তেখেতক আমি ভোট দিম কাৰণ ৰিপুণ বৰা ডাঙৰীয়াই অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাজ্যসভাত অসমৰ হৈ সদায় মাত মাতি আহিছিলে এইখিনি বিশ্বাস দি ৰিপুণ বৰা গছত উঠাই গুৰি কটা এই বীজাণুবিধি হৈছে ইউডিএফ দল সিহঁতৰ কাৰণে আমাৰ মেয়া জাতিটো আজি গোটেই ভাৰতবৰ্ষত কলংকিত হৈ আছে যাৰ ভাবে আমাৰ মেয়া মানুহে কোনো ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে নিজৰ ব্যৱসায়িক মাত্ৰ উন্নত কৰি আছে ৰাজ্যসভাৰ নিৰ্বাচনত গাদ্দাৰী কৰা সকল এআইইউডিএফৰ বুলিও ৰাইজৰ পৰাই অভিযোগ উঠিছে দলটোৱে মুছলমানৰ বাবে বিপদ মাতিব বুলিও কয় একাংশ মুছলমান লোকেই আৰু ৰাজ্যসভা ইলেকশ্যনত যিটো বুমেৰাং যিটো চিপৰাং মাৰিলে গছত উঠাই দি যিটো গুৰি কাটা যিটো ৰাজনীতি কৰিলে ইয়াতকৈ লজ্জাজনক কথা অসমৰ নজোৱানসকলে জনসাধাৰণ আৰু বুজিবলৈ বাকী নাই অসমত ইউডিএফ থাকিলে মুছলমানৰ কোনো অস্তিত্ব নাথাকিব আৰু ভয়ানক বিপদ হ'ব গৰুখুটিৰ দৰে আৰু উচ্ছেদ আৰম্ভ ৰাজ্যসভাৰ নিৰ্বাচনত বিশ্বাসঘাতকতাৰ এই ৰাজনীতিয়ে গণতন্ত্ৰৰ বস্ত্ৰ হৰণ কৰে জনপ্ৰতিনিধিয়ে ৰাইজৰ ৰায়কো ভৰিৰে মোহাৰিলে সদ্য সমাপ্ত ৰাজ্যসভাৰ নিৰ্বাচনত ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ